গাঁৱৰ এখন সৰু স্কুলত আছিল এজন সহজ সৰল শিক্ষক। নাম দুলাল সৰকাৰ। সি কেতিয়াও নামমাত্ৰ বেতনলৈ কিয় শিক্ষকতা কৰে তাৰ উত্তৰ এটাই, জ্ঞান বাঢ়িলে সমাজ বাঢ়ে। এই স্কুলতে পঢ়িছিল ৰাহুল নামৰ এজন দুখীয়া ছাত্ৰ। ৰাহুলৰ পিতৃ অটো চলাই সংসাৰ চলাইছিল। কিন্তু পঢ়াৰ আগ্ৰহৰ কমতি নাছিল। পুৰণা খাতা, ভাঙি যোৱা পেঞ্চিল লৈয়ে সি নিয়মিত বিদ্যালয়ত উপস্থিত থাকিছিল। এদিন শিক্ষক দুলাল সৰকাৰে ৰাহুলৰ চকুত এটা উজ্জ্বলতা লক্ষ্য কৰিলে, এক আগ্ৰহ, এক প্ৰতিভা। তেওঁ ৰাহুলক ক'লে, তই অতি বেছি বুদ্ধিমান, যদি মন দি পঢ়িছ একেদিনে ডাঙৰ মানুহ হ'ব পাৰিবি। তেতিয়াৰ পৰাই দুলাল ছাৰে ৰাহুলক বিশেষ সহায় কৰিব আৰম্ভ কৰিলে। নিজে খৰচ কৰি নতুন খাতা পেঞ্চিল দিলে, স্কুলৰ পিছত ৰৈ ব্যক্তিগত পাঠ দিলে। এই সহানুভূতি আৰু উৎসাহে ৰাহুলক দিনক দিনে আগুৱাই নিছিল। সময় পাৰ হ'ল, ৰাহুলৰ উচ্চ মাধ্যমিকত দিল্লা মেধা তালিকাত নাম আহিল। গাঁৱৰ মানুহৰ চকু চলচলাই উঠিল। সংবাদপত্ৰত অটো চালকৰ পুত্ৰৰ জয় বুলি শিৰোনাম ওলাল। বহু বছৰ পিছত ৰাহুল এখন খ্যাতনামা চিকিৎসালয়ত চিকিৎসক হিচাপে নিযুক্ত হ'ল। গাঁৱলৈ উভতি আহি সি তেওঁৰ পূৰ্বৰ স্কুললৈ গ'ল, তেওঁৰ শিক্ষকক দেখা কৰিবলৈ। চকুত লটকনি লৈ ৰাহুলে ক'লে, ছাৰ, আপোনাৰ বাবে আজি মই ডাঙৰ মানুহ। যদি সঁচাই মোৰ জীৱনৰ সকলো সফলতা আপোনাৰ বাবে উৎসৰ্গা। দুলাল ছাৰে হাঁহি দিলে, মিঠা স্বৰত ক'লে, তই মোৰ স্বৰ নিশা, তই জ্বলিও থকা আশাৰ দেউলী। শিক্ষা, এগৰাকী সত্য শিক্ষকে এগৰাকী দুখীয়া ছাত্ৰৰ জীৱন সলনি কৰিব পাৰে। সহানুভূতি আৰু আগ্ৰহে যিকোনো সৰু দীঘল পথ অতিক্ৰম কৰিব পাৰে।